আমি বৰ দুখ পাইছোঁ অসম চৰকাৰ আৰু মাননীয় প্ৰধানমন্ত্ৰীক যে যি আদিবাসীসকলক BTC অঞ্চলত অন্তৰ্গত কৰিছে এই আদিবাসীসকল বাৰম্বাৰ কৈছে আমি আন্দোলনো কৰিছে মেমৰনামা দিছে কিন্তু তথাপিও আজি BTC অন্তৰ্গত আমাৰ যি আদিবাসী গাঁওবিলাক বা অনা আদিবাসীসকলক যিবিলাক অনাবৰসকলে গাঁওবিলাকত অন্তৰ্গত কৰিছে এই প্ৰতিবাদ আজি আমি দেখিবলৈ পাইছোঁ আৰু আমি প্ৰতিবাদ কৰিমে য'ত আদিবাসীসকলে আজি অসমত আমি সন্তুষ্টভাৱে আছিলোঁ আজি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী কিয় আমাক BTC ঠেলি দিছে আৰু এইকাৰণে অসমৰ মুখ্যমন্ত্ৰীক আমি ধিক্কাৰ দিছোঁ অসমৰ মুখ্যমন্ত্ৰী আদিবাসীসকলক কি কৰিব বিচাৰে আমি আমাৰ অলপ সন্দেহ লাগিছে অসমৰ আদিবাসীসকলক ধ্বংস কৰা যি ষড়যন্ত্ৰ ক'তবা আমাক BTC ঠেলি দিছে ক'তবা আমাক হয়তো বাগানৰ পৰা খেদিবৰ কাৰণে আৰম্ভ কৰিছে ক'তবা আমাৰ মাটি উচ্ছেদ কৰিবৰ কাৰণে যি ষড়যন্ত্ৰ ইয়াৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক আমি ধিক্কাৰ দিছোঁ অসমৰ মুখ্যমন্ত্ৰীক আমি 2000 চনত বিশ্বাস কৰি আমি মুখ্যমন্ত্ৰী বনাকে বিজেপি চৰকাৰক আনিছিলোঁ কিন্তু এই বিজেপি চৰকাৰে আজি অসমৰ আদিবাসীসকলক বিভিন্ন ধৰণৰ বৰ্তনা কৰি আছে যেনেকৈ আপোনালোকে দেখিব পাব যে জনজাতিকৰণ আজিলৈকে আমাক দিয়া নাই আদিবাসীসকলক মাটি পাট্টা দিম বুলি কৈছিল আজিলৈকে দিয়া নাই চাহ শ্ৰমিকৰ দৈনিক মজুৰি মিনিমাম ৱেজ লাগু কৰিম বুলি কৈছিল আজিলৈকে এইটো কৰা নাই কিয় আমি 551 টকা চাহ শ্ৰমিকৰ দৈনিক মজুৰি বিচাৰি আছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি আন্দোলন ঘোষণা কৰিছোঁ গোটাই অসমত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এই জংগী আন্দোলনটো আমাৰ আৰম্ভ হৈছে আৰু আন্দোলন কৰি থাকিম বিজেপি চৰকাৰ এগেইনষ্টত আগন্তুক নিৰ্বাচন আছে 26ত নিৰ্বাচন আছে এই সম্পৰ্কে কি আদিবাসী ছাত্ৰ সন্থাৰ কি ভূমিকা হ'ব আমাৰ অলৰেডি আমি কৈছোঁ BTC ইলেকশ্যনত আমাৰ ছেমিফাইনেল হ'ব 26 ইলেকশ্যনত পুৰা অল আসামত আদিবাসীসকলে নিজৰ ভোট এক জায়গা দিব আদিবাসী ৰাইজক আমি আহ্বান কৰিছোঁ যে অসম চৰকাৰক বিজেপি চৰকাৰক আমি অসমৰ পৰা উৎখাত কৰিব লাগে এইটো আমাৰ সপোন আপোনালোকে কাবাক সাপোৰ্ট কৰি আছে নেকি আমি এতিয়ালৈকে ৰাইজক আহ্বান কৰিছোঁ য'ত আদিবাসী দল বা আদিবাসী আমাৰ আছে এই আদিবাসী ৰাইজে আদিবাসী দলক সমৰ্থন কৰিব লাগে বুলি আহ্বান কৰিছোঁ কিবা নতুন ৰাজনৈতিক দল খোলাৰ সম্ভাৱনা আছে নেকি অলৰেডি আমাৰ আদিবাসী জয় ভাৰত দল এটা খুলিছে এই জয় ভাৰত দলক জয় ভাৰত পাৰ্টি আমাৰ যি দল আছে এই দলকে আদিবাসী পূৰ্ণ সমৰ্থন কৰি আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি আহ্বান কৰিম আদিবাসী ৰাইজে বিবেক বুদ্ধিৰে আপোনালোকে আমাৰ আদিবাসীসকলৰ অধিকাৰৰ কাৰণে আপোনালোকে নিজৰ ভোটটো বহুমূল্য ভোটটো য'ত আমাৰ আদিবাসী আজিলৈকে বিজেপিও একো দিয়া নাই কংগ্ৰেছো একো দিয়া নাই UPP একো দিয়া নাই আমাৰ হাগ্ৰামা মহিলাৰে একো দিয়া নাই এইকাৰণে আমাৰ আদিবাসীসকলে আমাৰ যি আদিবাসী এটা পাৰ্টি খুলিছে এই আদিবাসী পাৰ্টিত আপোনালোকে আমি আহ্বান কৰিম আপোনালোকে তাক সহায় কৰিব লাগে বুলি যে দেখা পোৱা গৈছে যে গহপুৰকে ধৰি বিভিন্ন স্থানত নতুনকৈ আদিবাসী অঞ্চলসমূহ BTRত অন্তৰ্ভুক্ত কৰিছে তাৰ ক্ষেত্ৰত আপোনাৰ ভূমিকা কি হ'ব আমি আজি যেহেতু আমাৰ জিলা সমিতি আৰু চেণ্ট্ৰেল কমিটি আমি বিৰোধ কৰি আছোঁ আৰু এইটো বিৰোধ কৰি থাকিমে যেতিয়ালৈকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী BTRৰ পৰা কাটি নিদিব তেতিয়ালৈকে আন্দোলন আমাৰ ঘোষণা জাৰি থাকিব আৰু আন্দোলন কৰি থাকিম আমি ইতিমধ্যে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই 16 তাৰিখৰ পৰা 16 আগষ্টৰ পৰা ইতিমধ্যে আমি আন্দোলন কাৰ্যসূচী অব্যাহত ৰাখিছোঁ জনজাতিকৰণ চাহ শ্ৰমিকৰ মজুৰি 5% বৃদ্ধি কৰা আদিবাসীসকলক শুদ্ধ জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰা BTR অঞ্চলত যিবিলাক আমাৰ শৰণাৰ্থীসকল আছে তেওঁলোকক সংস্থাপন প্ৰদান কৰা আদিবাসী যিবিলাক বিদ্ৰোহী সংগঠন আছে তেওঁলোকৰ সেই কেডাৰসমূহক সংস্থাপন প্ৰদান কৰা আদিবাসী চুক্তি আখৰে পালন কৰা এই কাৰ্যসূচীসমূহ লৈ ইতিমধ্যে আমি আদিবাসী ছাত্ৰ সন্থাই ৰাজ্যজুৰি আমাৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি আছোঁ আৰু ইয়াত আজি আমি এইকাৰণে কৰিছোঁ যে BTR যোনটো চুক্তি হৈছিল BTC যোনটো চুক্তি হৈছিল তাত কোনো উল্লেখিত নাই যে আদিবাসী গাঁও বা বিভিন্ন সম্প্ৰদায়ৰ গাঁওসমূহ যিটো মানে 5% আছে সেইবিলাকো অন্তৰ্ভুক্ত কৰিব লাগিব বুলি তাত লিখা আছে যে 50% যিবিলাক ST মানে যিবিলাক জনজাতি গাঁওসমূহ তেওঁলোকে অন্তৰ্ভুক্ত কৰিব পাৰিব সেই কথাটোহে তাত তেওঁলোকৰ ক্লজত লিখা আছিল কিন্তু আজি তেওঁলোকে বলবস্তিভাৱে এই গাঁওসমূহ অন্তৰ্ভুক্ত কৰাত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এই গাঁওসমূহ যিবিলাক গাঁও এই গাঁওসমূহ যদি কৰ্তন হয় অনাগত দিনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম হয় আমি 26ৰ নিৰ্বাচন কাৰণ এইবাৰ আমাৰ BTR নিৰ্বাচনত আমি ছেমিফাইনেল বুলি আমি গণ্য কৰি লৈছোঁ কাৰণ যিবিলাক সমস্যাসমূহ আছে এটা সমস্যা বিজেপি চৰকাৰখনে আমাক সমাধান কৰি দিয়া নাই তেওঁলোকে বহু প্ৰতিশ্ৰুতি দিছিল এটা প্ৰতিশ্ৰুতি আমাক পালন কৰা নাই গতিকে অনাগত যি 26 চনৰ নিৰ্বাচন আমি নিজাববীয়াকৈ ৰাজনৈতিক চিন্তাধাৰাৰ আগবাঢ়িম আৰু নিজৰ যি দল আছে সেই দলক পূৰ্ণ সমৰ্থন কৰিবলৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই চিন্তা কৰিম আজি গণসমাৱেশৰ মেইন উদ্দেশ্যটো মই ক'লোৱেই যিবিলাক মানে বিশ্বনাথ জিলাত যিবিলাক BTRত অন্তৰ্ভুক্ত কিছুমান গাঁও যিবিলাক বড়ো অধ্যুষিত গাঁওসমূহ আছে বা যিবিলাক জনজাতি গাঁও নহয় তেওঁলোকে এই গাঁওসমূহ অন্তৰ্ভুক্ত কৰাৰ কাৰণে এই বিশাল গণসমাৱেশ অনুষ্ঠিত কৰিছোঁ আজিৰ এই প্ৰতিবাদৰ পিছতো যদি অসম চৰকাৰ
বা বিটিআর চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে, যিবিলাক বিভাগীয় কৰ্তৃপক্ষই, আমি অনাগত দিনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কিন্তু তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। এটা এইখিনি এটা অকণ বিতৰ্কিত কথা এটা দেখা পোৱা যায় যে নিৰ্বাচনৰ সময়ত আপোনালোকে আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰে, এইটো তেনেকুৱা নিৰ্বাচনমুখী আন্দোলন নেকি? হয়, আমাৰ নিৰ্বাচন কেতিয়াও নিৰ্বাচনমুখী নহয়। আমি গণতান্ত্ৰিকভাৱে এই আন্দোলন আমি 16 তাৰিখৰ পৰা কৰি আছোঁ আৰু এইটো অব্যাহত থাকিব। আমি কোনো নিৰ্বাচনীমুখী আন্দোলন কৰা নাই আৰু আদিবাসী ছাত্ৰ সন্থা কেতিয়াও নিৰ্বাচনমুখী আন্দোলন নকৰে। এতিয়া কেতিয়াবা আপোনালোকে আন্দোলনটো চলি আমি 16 আগষ্টৰ পৰা ইতিমধ্যে কৰি আছোঁ, বিভিন্ন জেগাত আমি প্ৰতিবাদ কৰি আছোঁ। মুখ্যমন্ত্ৰী য'তেই গৈছে বিজেপি নেতা পালি নেতা আমি প্ৰতিবাদ কৰি আছোঁ আৰু কলা পতাকাও প্ৰদৰ্শন কৰি আছোঁ আৰু বিভিন্ন কাৰ্যসূচী কৰি আছোঁ। আপোনালোকৰ বৰ্তমান অসম চৰকাৰত আপোনালোকৰ কিবাগৰাকী মন্ত্ৰী আছে, বিধায়ক আছে, তেনেকুৱা কিয় ব্যৱস্থা নলয়? হয়, স্বগোষ্ঠীয় যিবিলাক ৰাজ্যসভাৰো আমাৰ সাংসদ আছে, মন্ত্ৰী আছে বা বিধায়কসকল আছে, ৰূপজ্যোতি কুৰ্মু, তেৰছ গোৱালা, ৰূপেশ গোৱালা, কোনো কাম নাই। তেওঁলোকে আজি কিছুদিনৰ পূৰ্বে হয়, তেওঁলোকে মানে কোনো কাম নাই। এইকাৰণে কৈছোঁ, তেওঁলোকে যদি আজি আমাৰ সমস্যাসমূহৰ ওপৰত মাত মাতিলে হয়, আজি এই আদিবাসী জনগোষ্ঠীটোৰ এনেকুৱা পৰ্যায় নহা হ'ল হয়। তেওঁলোকে মাত নপৰাৰ কাৰণে আমাৰ জনজাতিকৰণ হোৱা নাই, চাহ শ্ৰমিকৰ মজুৰি 500 একাউণ্টলৈ বৃদ্ধি হোৱা নাই বা বিভিন্ন সমস্যাবিলাক আছে, যিবিলাক আদিবাসী সমস্যাসমূহ আজিলৈকে সমাধান হোৱা নাই। তেওঁলোকে এচি ৰুমত বহিয়ে মৌনতা অৱলম্বন কৰি তেওঁলোকে কাৰোবাৰ চামচাগিৰি কৰিয়ে আজি তেওঁ অতিবাদী কৰিছে। ব্যৱস্থা লৈছে নেকি আপোনালোকে? নহয়, তেওঁলোকক আমি কৈছোঁৱে, তেওঁলোকক আমি যিবিলাক অধ্যুষিত আদিবাসী অঞ্চলসমূহ আছে, তেওঁলোকে এইবাৰ বিটিআৰতে আহকচোন। কামাখ্যা প্ৰসাদ অলপ দিনৰ আগতে আমাক কৈছে হিন্দু খ্ৰীষ্টানৰ দৰে এটা ভাগ কৰিবলৈ এটা যি ৰাজনীতি কৰিছিল, এইবাৰ কামাখ্যা প্ৰসাদ আমি তেওঁক প্ৰত্যাহ্বান জনাইছোঁ। তেওঁ যদি হতাহক আছে বিটিআৰৰ কোনোবা এটা অঞ্চলত তেওঁ সোমাই দেখাওক, তাৰপিছত আদিবাসী ছাত্ৰ সন্থা আমি কি কৰিম সেইটো আমি বুজাই দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।